সমগ্ৰ যি বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনলৈ মাজত আছে কেইটামান দিন তাৰ প্ৰাকখনত আচলতে ৰাজ্যত ৰাজনৈতিক চলিছে এতিয়া গৰম বতাহ আৰু মই উপস্থিত আছো বৰমাত আৰু বৰমাত প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ সৈতে আছো আৰু নৱকুমাৰ শৰণীয়া যিহেতু কি জিএছপি দলৰ এজন সভাপতি আৰু যিহেতু কি বিটিচিত কেইটা সিট দিব বা বিটিচিত বাহিৰত কিমানটা সিট দিব তেখেতৰ পৰা আমি পোনপটীয়াভাৱে আমি জানিবলৈ চেষ্টা কৰিম। স্বাগতম কৰিছো আপোনাক। কি ক'ব আচলতে এইবাৰ যিহেতুকে নিৰ্বাচন আহিছে বিধানসভা নিৰ্বাচন আৰু মাজত কেইটামান দিন আছে আপোনালোকৰ জিএছপি ফালৰ পৰা কিমানজন প্ৰাৰ্থী পক্ষে পৰিব বা কেনেধৰণৰ আপোনালোকে যুঁজখন যুঁজিব যিহেতুকে BPF UPPL বা বিজেপিও খেলিব ইয়াত বিটিচিত বা বিটিচিত বাহিৰতো আপোনালোকে কেণ্ডিডেট দিব নেকি? প্ৰথম কথা মই আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে আগতীয়াকৈ ঈদৰো শুভেচ্ছা জনাইছোঁ। এইবাৰ আমি বিটিচিত বিশেষকৈ 15খন চিটৰ ভিতৰত আমাৰ টাৰ্গেট আছে 12খন চিট। ওদালগুৰিত আমাৰ কেণ্ডিডেট নাই আৰু বাকীবিলাকৰ প্ৰস্তুতি চলি আছে। যিহেতু বাকী পাৰ্টীবিলাকে ঘোষণা কৰা নাই, বিশেষকৈ বিজেপি তালিকা ওলোৱা নাই, BPF তালিকা ওলোৱা নাই। তথাপিতো আজি আমি বৰমা আচলতে আগৰ বৰমা আছিল, এতিয়া আমাৰ বাক্সাৰ আজি আমি ৰমেশ দাস ডাঙৰীয়াক জিএছপি আনুষ্ঠানিকভাৱে কেণ্ডিডেট ঘোষণা কৰিম। প্ৰথমখন তালিকাৰ আজি নাম এইটো ঘোষণা আচলতে বিটিচিৰ প্ৰথমখন, নন বিটিচি আমি 2খন ইতিমধ্যে কালি ঘোষণা কৰিছিলোঁ। ক'ত কৰিলে? নিউ গুৱাহাটী 35 নম্বৰ আৰু বিশ্বনাথ। নিউ গুৱাহাটীত আমাৰ এডভকেট সুগায়িকা চিন্ময়ী ভূঞা বৰদলৈ, ঠিক তেনেকৈ চাহিদুল আলম আছে আমাৰ বিশ্বনাথত। আৰু বিটিচিৰ প্ৰথমখন আসন আজি আমি ইয়াত আপোনালোকৰ আগতে ঘোষণা কৰিব গৈ আছোঁ। ৰমেশ দাস আপোনালোকে জানে, তেওঁ এজন শিক্ষক আছিলে, সামাজিক কৰ্মী, বিভিন্ন সকলোৰে লগত সুসম্পৰ্ক, অন্য ছাত্ৰ সন্থাৰ অধ্যক্ষ আছিলে, কাউন্সিলৰ অধ্যক্ষ আছিলে। বিশেষকৈ বৰমা আৰু বাক্সা অঞ্চলৰ সকলো ৰাইজৰ লগত, সকলো সম্প্ৰদায় বা সকলো জাতি জনগোষ্ঠীৰ লগত এটা ভাল সম্পৰ্ক আছে। আমি বাক্সাত তেওঁ প্ৰক্ষেপ কৰা হোৱাৰ লগে লগে বাক্সা সমীকৰণ নিশ্চিতভাৱে সলনি হ'ব। একেধৰণে আমি বাকী ওদালগুৰি আৰু বাক্সাৰ আকৌ মানাস চিটটো আছে, মানাসতো আমি আজি বিজেপি কালি BPF ঘোষণা কৰাৰ লগে আমি ঘোষণা কৰিম। আকৌ বিজনীতো মুঠ কিমানটা প্ৰাৰ্থিত্ব বিটিচিৰ পাৰ্টত আচলতে 15টাৰ ভিতৰত আমি ওদালগুৰি বাদেই দিছোঁ আৰু 2টা সমষ্টি আমি বাদ দিছোঁ। এটা হ'ল গোসাইগাঁও। এই গোসাইগাঁৱত আমাৰ আদিবাসী ভাইসকলৰ জয় ভাৰত পাৰ্টীৰ পৰা য'ত JMM বেক কৰিছে তেওঁলোকে খেলা কথা আছে, ঠিক তেনেকৈ মাজবাটত তেওঁলোকে খেলা কথা আছে। আমি তাত আমাৰ সংগ্ৰামী নেতা প্ৰদীপ নাগৰ মিছেছ খেলা কথা আছে। আমি এই 2টালৈ তেওঁলোকৰ সমৰ্থন ৰাখিছোঁ। এলায়েন্স থাকিব কাৰোবাৰ লগত? আমাৰ কাৰো লগত এলায়েন্স নাই। আপোনালোকে হয়তো বহুতে এটা কথা এটা কয় যে BPF ফালেও আমাৰ এলায়েন্স আছে নেকি, কিবা আছে নে? যোৱা বিটিচি ইলেকশ্যনত সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতিত আমি BPFক ছাপোৰ্ট কৰিছিলোঁ আৰু তেওঁলোকে আমাক পুৰস্কাৰ হিচাপে তেওঁলোকৰ কথা মতে এজন GM দিছে, হেমপ্ৰভা ডাঙৰীয়াক। EM দিয়া কথা আছিল 2জন, কিন্তু নিদিলে। যিয়ে হওক GM এজন দিছে। গতিকে আমাৰ এতিয়া কোনো এনেকুৱা ধৰণৰ এলায়েন্স নাই। কেৱল আমি জয় ভাৰত বা JMMক আমি 2টা চিট তেওঁলোকক আমি ছাপোৰ্ট কৰিম। এই ধৰণৰ কথাখিনি হৈছে। আপুনিও নিশ্চয় খেলিব? নিশ্চিতভাৱে আমাৰ কথাটো বিজনী আলোচনা চলি আছে। আমি ভাবোঁ এওঁলোকৰ BPF আৰু বিজেপি ঘোষণা কৰাৰ লগে লগে আমাৰ আনুষ্ঠানিকভাৱে আমাৰ সিদ্ধান্ত কৰ কমিটিয়ে ল'ব, তাৰপিছত আমি ঘোষণা হ'ব। এই চকতে মই আকৌ এটা কৈ থওঁ যে বহুতৰ মাজত এনেকুৱা ধৰণৰ এটা মিছন আছে। কেতিয়াবা আমাক কয় যে ক'ৰবাত NDAত আছে নেকি, BPF আছে নেকি। চাওক, BPF যেতিয়া আমি সহায় কৰিছিলোঁ তেওঁলোকে কিন্তু বিজেপি বিৰোধী আছিল বা NDA বিৰোধী আছিল, কিন্তু তেওঁলোকে ইলেকশ্যনৰ পিছত 360 ঘূৰি গ'ল। গতিকে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক বা আনুষ্ঠানিক বুজাবুজি বা অনানুষ্ঠানিক বুজাবুজি কোনো কথাই নাহে। ঠিক তেনেকৈ UPPL দেখিছে, UPPL তেওঁলোকে যদিও বিটিচি এই আগন্তুক এছেম্বলিত তেওঁলোকে অকলে ইলেকশ্যন খেলিম বুলি কৈছে, কিন্তু তেওঁলোকৰ 3জনকৈ MP NDAৰ কাৰণে তেওঁলোকে জিকিছে। ঠিক তেনেকৈ তেওঁলোকৰ মিনিষ্টাৰ এতিয়া পদত্যাগে কৰা নাছিলে। গতিকে তেওঁলোকক কেতিয়াবা NDAৰ বাহিৰবিলাক, কিন্তু আমি তেওঁলোকৰ NDA ধৰি লৈছোঁ। গতিকে আশা কৰোঁ যে এইবাৰ আমাৰ বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ 15টা চিটত ভাল ফাইট এটা হ'ব। যিহেতু কি এটা শক্তিশালী দল বিজেপি বা BPF UPPLও আছে, এই যুঁজখন কিমানখিনি আগবঢ়াব জিএছপি? চাওক, যদি নৱশৰণীয়া হিচাপে বা জিএছপি হিচাপে যদি চোৱা যায় যে জিএছপি আৰু অবৰৰ ঐক্য যিটো শক্তি, এইটো মই ভাবোঁ আজিও আমি আমাৰ বিৰোধী যিমানে শক্তিশালী নহওঁ আমি প্ৰভাৱিত কৰিব পাৰোঁ বুলি ভাবোঁ। এই কথাটো ৰাইজে দুবাৰকৈ প্ৰমাণ কৰি থৈছে, 2014, 2019। আকৌ 2024 প্ৰমাণ কৰিলেহেঁতেন আপোনালোকে কোৱাৰ নিচিনা হয়তো নৱশৰণীয়া প্ৰাক্তন MP নহ'লহেঁতেন, যদিহে তেওঁলোকে ইলেকশ্যন খেলাৰ হিম্মত থাকিলহেঁতেন। গতিকে আমাৰ এটাই কথা, ৰাইজে এটা কথাই কৈছে, যিহেতু MPক লগত ষড়যন্ত্ৰ কৰা হ'ল, অকল MP লগত নহয়, BTC ৰাইজৰ লগত ধকাবাজি হ'ল। গতিকে তেওঁলোকে কৈছে এইবাৰ
আমি নিশ্চিতভাৱে GSP য'ত GSP কেন্দ্ৰীয় থাকে তাত আমি সহায় কৰিম আৰু এই পদকটো তুলিম। আৰু নৱসৈনিকো তেওঁলোকে কৈছে যে দৃঢ় প্ৰতিজ্ঞ যে এছেম্বলিত নিশ্চয় এইবাৰ নৱসৈনিক প্ৰতিনিধিত্ব যাতে কৰিব পাৰে তাৰ কাৰণে আচলতে ৰাইজে মোক কৈছে। ধন্যবাদ। এয়া আছিল প্ৰাক্তন যি সাংসদ নৱকুমাৰ শৰণীয়া আৰু যিহেতুকে ইয়াৰ 15টা চিটত আচলতে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু লগতে BTC বাহিৰতো কেইবাটাও ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে ইয়াত কেইবাটাও সমষ্টিত আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি বৰ্তমান মত প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।